যি সঁচা বুলি প্ৰমাণ হয় সেয়াই সঁচা নহয় আজিৰ দিনৰ আটাইতকৈ নিৰ্মম সত্যটো হৈছে এইটো সোশ্যাল মিডিয়াই আমাক কিমান বেছি বাক স্বাধীনতা দিছে যে আমি কোনে তাৰ কিমান অপব্যৱহাৰ কৰিব পাৰো তাৰে যেন এখন কম্পিটিশ্যন চলি আছে মানুহক সামাজিকভাৱে মানসিকভাৱে হত্যা কৰাৰ দুৰ্দান্ত কম্পিটিশ্যন চলি আছে দিনে ৰাতিয়ে সোশ্যাল মিডিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম নে টিআৰপি সঁচাটো মিছা হ'ব পাৰে মিছাটো সঁচা হ'ব পাৰে যদিহে টিআৰপি পোৱা যায় এয়া বাৰু সঁচাকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ নে গণতন্ত্ৰৰ সমাধি আইনৰ চকুত আকৌ ক'লা কাপোৰ সেই কাপোৰখনে ধনীবোৰ জয়পুৰ ঠিকেই দেখা পায় নেদেখে মাথো দুখীয়াৰ দুখ নিৰ্দোষীৰ চকু পানী আৰু ভাল হৈ জীয়াই থাকিব খোজাবোৰৰ নিদাৰুণ দুখ কষ্ট আৰু যন্ত্ৰণা মিডিয়া এই টকা ক্ষমতা এইবোৰৰ জালত ভৰি নিদিয়াকৈ আমি নিজৰ বিচাৰ বুদ্ধিবোৰক ৰাইজ অকণমান আমি জগাই তুলিব নোৱাৰো নে নিজৰ বিচাৰ বিবেচনাৰে চিন্তা কৰি এখন সঁচা মানুহৰ এখন শুদ্ধ সমাজ আমি ৰাইজ গঢ়িব নোৱাৰো নে সততাৰ দাম আছে প্ৰতিভাৰ সন্মান আছে আৰু মূল্যবোধৰ মূল্য আছে আমি নোৱাৰো নে ৰাইজ তেনেকুৱা এখন সমাজ গঢ়িব সিদিনালৈকে দেখোন আমি তেনেকুৱা এখন সমাজতে বসবাস কৰি আছিলো য'ত সৰল মনেৰে জ্ঞানৰ মাজেদি আমি প্ৰগতিৰ দিশে আগবাঢ়ি গৈছিলো আগত আমি বাতৰি কাকত মেলি লৈছিলো কিতাপ পঢ়িছিলো আলোচনীৰ গল্প পঢ়িছিলো কিন্তু আজি আমি সেইবোৰ কৰিবলৈ সময় পাওঁনে বাৰু নিজকে এখন সভ্য সমাজৰ সভ্য মানুহ হিচাপে চিনাকি কৰি দিবলৈ আমি চেষ্টা কৰোঁনে বাৰু তাৰ বিপৰীতে দিনে ৰাতি বিভিন্নজনক লক্ষ্য কৰি লৈ গালি গালাজ নেতিবাচক চিন্তাৰে আমি আমাৰ প্ৰতিভা প্ৰকাশ কৰাতে ব্যস্ত হৈ নাথাকো জানো অপাৰ স্বাধীনতাৰ সুযোগ লৈ সামাজিক মাধ্যমক অতিকৈ অশ্লীল অসামাজিক মাধ্যমলৈ সলনি কৰি আমি দিনক দিনে এখন আদিম সমাজ গঢ়িবলৈ তৎপৰ হোৱা নাই সাৱধান হোৱাৰ সময় হ'ল ৰাইজ সচেতন হোৱাৰ সময় হ'ল কিয়নো এখন সুস্থ সমাজতহে এটা সুস্থ কাহিনীৰ জন্ম হয় এটা সুস্থ গল্পৰ জন্ম হয় এটা সুস্থ কবিতাৰ জন্ম হয় এখন সুস্থ সমাজেহে ৰাইজ এটা সুস্থ গানৰ জন্ম দিব পাৰে আমি নোৱাৰে ৰাইজ তেনেকুৱা এখন সুস্থ সমাজ গঢ়িব কওক ৰাইজ আমি পাৰিম নে তেনেকুৱা এখন সুস্থ সমাজ গঢ়িব